Hello everyone, মই প্ৰিয়ামী গগৈ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো পৰিৱেশ আৰু প্ৰদূষণৰ ওপৰত এখন সৰু ৰচনা। ৰচনাখন যদি কণ্টেক্ট কৰবাত ভুল হয় তেন্তে আপোনালোকে শুধাই দিব বুলি আশা কৰিলো। আৰু যদি ৰচনাখন চাই ভাল লাগে তেন্তে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো। পৰিৱেশ আৰু প্ৰদূষণ। আৰম্ভণি। পৰিৱেশৰ অৰ্থ হ'ল পৰিধি বা পৰিবেষ্টিত হৈ থকা। চাৰিওফালে থকা ঘৰ-বাৰী, মাটি, পানী, পৰ্বত, পাহাৰ, হাবি-বননি, জলবায়ু আদি সমষ্টিৰ মাজত বসবাস কৰাকে পৰিৱেশ বুলি কোৱা হয়। পৰিৱেশে মানুহৰ সভ্যতা গঢ়ি তোলে। মানুহ, অন্যান্য জীৱ-জন্তু আৰু প্ৰকৃতিৰ সকলো বস্তু নিজৰ নিজৰ অৱস্থানত থাকিলে কাৰো হানিবিঘিনি নহয়। পৰিৱেশে পৰস্পৰে পৰস্পৰক সহায় কৰে। য'তেই পৰিৱেশত ব্যতিক্ৰম ঘটে তাতেই প্ৰদূষণৰ বাবে প্ৰধান জগৰীয়া মানুহ। প্ৰদূষণৰ কাৰক। পৰিৱেশ নানা কাৰণত প্ৰদূষিত হ'ব পাৰে। প্ৰকৃতি, জৈৱ, উদ্যোগ, শব্দ আদিবোৰেই প্ৰধান কাৰক। পৃথিৱীত দিনক দিনে জনসংখ্যা বাঢ়ি গৈছে। সেইবাবে থকাৰ বাবে ঠাইৰ অভাৱ ঘটিছে। ঘৰ-বাৰীৰ বাবে মানুহে হাবি-বননি কাটি ধ্বংস কৰিছে। খেতিপথাৰ, মুকলি ঠাই নাইকিয়া কৰি পেলাইছে। পৰ্বত-পাহাৰ খান্দি নৈ, জান-বিল পুতি পেলাই প্ৰকৃতিৰ পৰিৱেশ সম্পূৰ্ণ ধ্বংস কৰি পেলোৱাৰ উপৰি বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটি আদি থকা ঠাই নাইকিয়া কৰি পেলাইছে। নগৰ চহৰ, গাঁৱৰ সংখ্যা বাঢ়ি যোৱাত যান-বাহনৰ সংখ্যাও বৃদ্ধি হ'ল। ফলত অযত্নপালিত যান-বাহনৰ ধোঁৱা, গেছ আৰু শব্দই প্ৰদূষণৰ সৃষ্টি কৰিছে। কল-কাৰখানাৰ ধোঁৱা আদিও প্ৰদূষণৰ কাৰক। ইয়াৰ ফলত মানুহ, জীৱ-জন্তুৰ সাংঘাতিক বেমাৰ হৈছে। 1983 চনত মধ্যপ্ৰদেশৰ ভোপালত হোৱা ইউনিয়ন কাৰ্বাইড কোম্পানীৰ বিষাক্ত গেছে হাজাৰ হাজাৰ মানুহক মৃত্যুৰ মুখত পেলালে। কিছুমান এতিয়াও অসুস্থ হৈ আছে। নগৰ চহৰত শব্দ প্ৰদূষণেও মানুহৰ শান্তি হৰণ কৰিছে। জীৱ-জন্তু মৰিলে, গেলা-পচা বস্তু অজন্তকৈ পেলালে জৈৱিক প্ৰদূষণ ঘটে। ঠিক সেইদৰে ঘৰুৱা বা ওচৰ চুবুৰীয়াৰ মাজত হোৱা দ্বন্দ্ব, হাই-কাজিয়ায়ো সামাজিক প্ৰদূষণৰ সৃষ্টি কৰে। মুঠতে সকলো প্ৰদূষণেই অপকাৰী। সামৰণি। মানুহ আৰু প্ৰকৃতিৰ মাজত সমতা ৰক্ষা কৰা উচিত। বৰ্তমান প্ৰদূষণ নিৰাময়ৰ বাবে চৰকাৰে নানা ধৰণে ব্যৱস্থা লৈছে। জনসাধাৰণেও ইয়াক সঁহাৰি জনাব লাগে। আজিলৈ ভিডিঅ'টো ইমানেই। ৰচনাখন চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।